নিজকে তিনিচুকীয়াবাসী বুলি কৈ খুব ভাল লাগে। বহুতে সুধি থাকে তোমাৰ ঘৰ ক'ত? তেখেতসকলক কৈছোঁ মোৰ ঘৰ তিনিচুকীয়া। মিনি ব্লগ দিম বুলি ভাবিলোঁ হয়, কিন্তু কিনো মিনি ব্লগ দিওঁ একো ভাবিয়ে নাপাওঁ। আজি তিনিচুকীয়ালৈ আহিলোঁ, ভাবিলোঁ ইয়াৰে এটা ভিডিঅ' বনাওঁ। এইফালে আমাৰ ছোৱালীসকলৰ বাবে খুব দৰকাৰী বস্তুবোৰ খুব কম দামত 20 টকাতে দি আছিলে। মই পিছে একো নললোঁ, কিন্তু বস্তুবোৰ বহুত ধুনীয়া আছিলে। বজাৰলৈ গ'লে যিটো কামত গৈছোঁ সেই কামটো হওক বা নহওক আগে খোৱাটোৱে হয়। মই পিছে প্ৰথম খাই লওঁ, তাৰপিছতে বাকী কামৰ কথা চিন্তা কৰোঁ। এইফালে এটা বিটাডিন ল'লোঁ, যিহেতু মেডিকেল কিটৰ খুবেই প্ৰয়োজন, কাৰণ ঘৰটোত আটাইতকৈ বেছি ময়ে দুখ পাই থাকোঁ য'তে ত'তে। এইফালে বজাৰখন ইমান ধুনীয়া হৈ আছিল আৰু বস্তুবোৰ ইমান ধুনীয়াকৈ ৰাখিছিল, দেখিয়ে কিবা লওঁ যেন লাগি গ'ল। যেতিয়া পইচা লৈ যাওঁ তেতিয়া একো পচন্দেই নাহে, আৰু যেতিয়া পইচা নিনো তেতিয়াহে সকলোবোৰ পচন্দ হয়। এতিয়া বৰষুণৰ ছিজন আহিছে নহয়, সেয়েহে এটা ছাতিও লৈ ল'লোঁ। যোৱাবাৰত গৈছিলোঁ, ছাতিটো কি হ'ল জানো বিচাৰিয়ে নাপালোঁ। এইফালে কাণফুলিবোৰ চাওকচোন, আৰু বাইদেউ এগৰাকীৰ বাবে পাণ এখন ল'লোঁ। আৰু মোৰ পিছফালৰ দোকানখন চাওকচোন, ইমান ধুনীয়াকৈ সজাই ৰাখিছে। এইডোখৰত আহিলে যেন আগলৈ নাযাওঁ যেনহে লাগে। আৰু এইটো হৈছে আমাৰ পানীতোলালৈ যোৱা অটো ষ্টেণ্ড। কোনোবাই যদি আমাৰ ঘৰলৈ যাম বুলি ভাবিছে ইয়াতে অটো উঠিব লাগিব দেই। আৰু ইমানতে মই ঘৰলৈ যাবলৈ ওলালোঁ, মোৰ কাম হৈ গ'ল। আৰু এইফালে এইটো হৈছে আই লাভ তিনিচুকীয়া। আজিলৈকে কিন্তু ফটোহে মৰা নাই। ইয়াত নতুনকৈ অভাৰব্ৰিজ এটা বনাই আছে, অপেনিঙৰ দিনা মাতিম, আহিব কিন্তু দেই। আজিলৈ বুলি ইমানতে সামৰিলোঁ, বাই।